হাই হাই তেল আৰু প্ৰাকৃতিক গেছ নিগম মুৰ্দাবাদ তেল আৰু প্ৰাকৃতিক গেছ নিগম মুৰ্দাবাদ অসম চৰকাৰ হাই হাই গড় কাপ্তানি বিভাগ হুঁচিয়াৰ গড় কাপ্তানি বিভাগ হুঁচিয়াৰ ONGC হাই হাই তেল আৰু প্ৰাকৃতিক গেছ নিগম হাই হাই তেল আৰু এই উন্মুক্ত অসম নাগালেণ্ড সীমান্তৱৰ্তী এটা অঞ্চল বিভিন্ন সমস্যাৰ জড়িত এটা অঞ্চল। আজি এটা ইয়াত বৃহৎ নৱৰত্ন কোম্পানী ইয়াত ONGC দৰে এটা কোম্পানী ইয়াত কাম কৰি আছে। আজি বছৰ আজি দশক ধৰি ইয়াৰ পৰা খনন আৰু উৎপাদন জৰিয়তে ইয়াৰ পৰা তেল আৰু প্ৰাকৃতিক সম্পদসমূহ ইয়াৰ পৰা লৈ গৈ আছে। কিন্তু প্ৰথম কথা হ'ল কি, ইয়াৰ যিটো ৰয়েলিটি, প্ৰথম কথা আমাৰ এই ভুক্তভোগী আমাৰ যিটো এটা অঞ্চল, এটা বৃহত্তৰ এটা গেলেকী এটা অঞ্চল, ইয়াত আজি অতদিনে আজি দশক ধৰি তেওঁলোকে কাম কৰি ইয়াৰ যিটো ৰয়েলিটি হয় অসম চৰকাৰে লৈছে ঠিকেই, কিন্তু উন্নয়নৰ ফপুলা স্বৰূপ এইখন চৰকাৰে কিন্তু আজি গেলেকীবাসীক যিদৰে ইয়াত দিব লাগে সেই হিচাপে আমাক দিয়া পৰিলক্ষিত হোৱা নাই। আমি আজি ইয়াত ONGC এটা বৃহৎ এটা নৱৰত্ন কোম্পানী ইয়াত আজি খনন আৰু উৎপাদন চলাই আছে। আজি তেওঁলোকক আমি বাৰম্বাৰ কোৱা স্বত্বেও তেওঁলোকে মাহিৰাক দৃষ্টিৰে চাই থকা আমাৰ পৰিলক্ষিত হৈছে। কণা হাঁহক পতান দিয়া নিচিনাকৈ কেইটামান কৰিব বিচাৰিছে। কিন্তু আজি অসমৰ আজি যিখন আমাৰ চৰকাৰ, আজি হিমন্ত বিশ্ব শৰ্মাক আমি জনাওঁ যে তেওঁৰ এটা ব্যাগুম বিভাগ, যিটো আমাৰ লোক নিৰ্মাণৰ যিটো বিভাগ গড় কাপ্তানি যিটো বিভাগ, তেওঁলোকে আজি বিভাগটো শুই আছে নেকি? আজি এনেকুৱা এটা ইয়াত সৰ্বসাধাৰণ ৰাইজৰ ইয়াত যি জ্বলা যন্ত্ৰণা ইয়াত ভুগিবলগীয়া হৈছে। ওচৰতে এখন মেডিকেল আছে, ইয়াত অহা ৰোগীসকলৰ যথেষ্ট অসুবিধা হয়। ওচৰতে দুখন তিনিখনকৈ ইয়াত স্কুল আছে, এখন হাইস্কুল আছে, এখন ছোৱালী বিদ্যালয় আছে, তাৰ অলপ আগলৈ গৈ পিনি এখন থানা আছে, তাৰ আগত পাৱাৰ হাউচ আছে। তো গতিকে এনেকুৱা এটা ব্যাগুম বিভাগ থাকোঁতে তেওঁলোকে শুই আছে। আজি উন্নয়নৰ ফপুলা স্বৰূপ তেওঁলোকে আজিকালি ঠিকেই হিতাধিকাৰী বনাইছে, কিন্তু উন্নয়নৰ নামত এই উন্নয়ন নেকি? আজি এই ভাৰত স্বাধীনৰ আজি 48টা বছৰ পাৰ হৈ যোৱাৰ পাছতো যে আজি ৰাইজে যে সৰ্বসাধাৰণ ৰাইজে আজি যাতায়াতৰ নামত যে জ্বলা যন্ত্ৰণা ভুগি থাকিব, আজি নৰকৰ যন্ত্ৰণা আজি গেলেকীবাসীয়ে ভুগি আছে। তেওঁলোকে যিটো কাম কৰিব লাগে কাম কৰা নাই। আজি গেলেকী চাৰিআলিৰ পৰা যিটো আমাৰ মেডিকেল ৰোড, আজি আমি বাৰম্বাৰ ONGCক বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ কাগজ দিয়াৰ পাছতো তেওঁলোকে সদায় কৈ চাই যাম ৰাস্তা হ'ব, এইটো গড় কাপ্তানি বিভাগলৈ আমি ঠেলিছোঁ, কিন্তু আজি পৰ্যন্তলৈকে ইয়াত কাম কৰা কোনো ধৰণৰ পৰিলক্ষিত হোৱা নাই। সেয়ে আমি এই সপতে দাবী জনাইছোঁ যে অনতিপলমে অতি শীঘ্ৰে এই ৰাস্তাটোৰ ওপৰত এটা বিহিত ব্যৱস্থা লৈ পিনি যাতে উন্নত মানদণ্ডৰ যাতায়াতৰ সুবিধা হোৱাকৈ যাতে ৰাস্তা অতি শীঘ্ৰে নিৰ্মাণ কৰক, অন্যথা আমি গণতান্ত্ৰিকভাৱে আমি এই ৰাস্তাটো বন্ধ কৰিবলৈ বাধ্য হ'ম। আৰু আমি ONGCকো আমি দাবী জনাইছোঁ, যদি ONGC আজি এই গধুৰ যান বাহনে যে এই ৰাস্তাৰ ক্ষয় ক্ষতি কৰিছে, আমি ONGCক দাবী জনাব বিচাৰিছোঁ, যদি ONGCয়ে অতি শীঘ্ৰে ৰাস্তাও যদি নিৰ্মাণৰ কথা চিন্তা নকৰে, তেতিয়াহ'লে গধুৰ যান বাহন ONGC যিমান চলাচল কৰে ইয়াত আমি সকলো তেওঁলোকৰ যাতায়াতৰ ব্যৱস্থা বন্ধ কৰিম। লগতে আমি তেওঁলোকৰ সময় সাপেক্ষে আমি তেওঁলোকৰ খনন আৰু উৎপাদন কাৰ্যৰ বিৰুদ্ধে আমি গণতন্ত্ৰভাৱে আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম।